বেজালিক কেন্দ্ৰ কৰি উত্তপ্ত গোলাঘাটৰ মহিমা চাহ বাগিচা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা। যুৱতীক বেজালি কৰাৰ অভিযোগত ৰাইজে আবদ্ধ কৰিছিল এজনক। লীলা কৰ্মকাৰ নামৰ লোকজনক নিজ ঘৰত আবদ্ধ কৰিছিল ৰাইজে। ৰাজহুৱা বিচাৰৰ বাবে আবদ্ধ কৰি ৰাখিছিল লোকজনক। খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছিল গোলাঘাট আৰক্ষীৰ এটা দল। যুৱতীগৰাকীৰ লগতে লীলা কৰ্মকাৰক উদ্ধাৰৰ চেষ্টা চলাইছিল আৰক্ষীয়ে। ফলত ক্ষুব্ধ হৈ স্থানীয় একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীক। ক্ষুব্ধ লোকৰ শিলাবৰ্ষণত আহত হয় এএছপিকে ধৰি কেইবাজনো আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। আহত 10ৰো অধিক আৰক্ষী সম্প্ৰতি চিকিৎসাধীন। তেখেতক মানে গাঁৱৰ মানুহে মানে আবদ্ধ কৰি ৰাখিছিলে। এজনী ছোৱালী আছিলে, বেমাৰ হৈছিলে, তো যোনটো উইচ ক্ৰাফ্ট কৰা বুলি কয়, তো সেনেকুৱা সন্দেহত মানে এজন মানুহক আবদ্ধ কৰি ৰাখিছিলে। তো আমি খবৰ পালোঁ 6টামান বজাতে, তো ইমিডিয়েটলি মানে আমি পাৰ্টি মুভ কৰিলোঁ আৰু সেই মানুহজনক আমি ৰেস্কিউ কৰি আনিছোঁ। আৰু যোনজনী ছোৱালী মানে কি আছিলে, সেই বেমাৰ হৈছিলে, তাইকো আমি আনি পিনে এটা মেডিকেলত শ্বিফ্ট কৰাইছোঁ। পুলিচৰ গাত মানে কি এইটো ষ্ট'ন পেল্টিং হৈছিলে। আমাৰ কিছুমান পুলিচৰ মানুহ শিলগুটি তুলিছে, পুলিচৰ মানুহ ইনজুৰ্ড হৈছে আৰু ভেহিকল ডেমেজ হৈছে আমাৰ। এইটো বাকী আমাৰ ইনভেষ্টিগেশ্যন চলিব এতিয়া। লোকেল পাব্লিক হয়, বাগানৰ হয়। হয়, সিহঁতে ডাইনী সন্দেহতে এইটো হেৰি কৰিছিলে। মোক কিবা কৰি দিছিলে। কি কৰি দিছিলে? জানো, মই নাজানো। আমাৰ তাত মানুহে, আমাৰ গাঁৱৰ মানুহে কিবা কৰি দিছিলে। গংগা তাঁতিৰ অৱস্থা একেবাৰে বেয়া। এই 9-10 দিন হৈ গ'ল আজিলৈকে ভালকে খোৱা কৰিব উল্টা পুল্টা কৰে। এই লীলা কৰ্মকাৰ কৈ যে এই মানুহজনৰ নাম লয়, কিবা মোক কপনি নিখা উঠে আৰু কয় যে মই লীলা ওচৰতে যাম, লীলাই মোক খাই পেলাব, বচাব, তেনেকে কয়। লীলা ওচৰত যোৱাৰ পৰা আমি ৰাইজক লৈ ওলাইছিলো যে লীলাক কিবা এটা কৰিম বুলিকে, কিন্তু পুলিচে কৰিব নিদিলে, লীলাক গৈ লৈ আনিলে। ই কৈছে যেতিয়া মন্ত্ৰ পঢ়ে এইবোৰ বস্তু পুতি থৈছে।